শিৱসাগৰ আৰক্ষীৰ বৃহৎ সফলতা 5 দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিছে শিৱসাগৰ আৰক্ষীয়ে দীৰ্ঘদিন ধৰি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰি আহিছিল এই ডকাইতি দলে শিৱসাগৰ আৰক্ষীৰ জালত পৰিছে 5 দুৰ্ধৰ্ষ ডকাইত দীৰ্ঘদিন ধৰি ডকাইতি কাণ্ড সংঘটিত কৰি আহিছিল আৰু এই ডকাইতিৰে চলাইছিল সন্ত্ৰাস আৰু সন্ত্ৰাস কৰা এই ডকাইতৰ দলক ধৰিছে ভয় ভাবুকিৰে বিভিন্ন গাড়ীৰ পৰা ধন আদায় কৰি আহিছিল আৰু শিৱসাগৰ আৰক্ষীয়ে সকলোকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ঘাইপথৰ দাঁতিত চলিছিল তেওঁলোকৰ গুণ্ডামি তেওঁলোকৰ ডকাইতি তেওঁলোকৰ সন্ত্ৰাস কিন্তু এতিয়া শিৱসাগৰ আৰক্ষীৰ জালত পৰিছে দীৰ্ঘদিন ধৰি সন্ত্ৰাস কৰি থকা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সন্ত্ৰাস কৰি থকা এই ডকাইতিৰ দল 5টাকৈ দুৰ্ধৰ্ষ ডকাইতৰ দল ধৰিছে এতিয়া শিৱসাগৰ আৰক্ষীয়ে এই ডকাইতকেইটাৰ নাম হৈছে যজ্ঞদীপ ভূঞা মনদীপ গগৈ হাৰংগ গগৈ মানসজ্যোতি হাজৰিকা আৰু দেৱব্ৰত গগৈ এটা দলে প্ৰায় 4-5 জনীয়া ল'ৰা এটা দলে নিশাৰ ভাগত ৰাতি প্ৰায় 11টা 12টা 1টা বজাত তেনেকুৱা টাইমত তেওঁলোকে জমা হয় গাড়ী ৰখাই পেলাই তেওঁলোকে যি গাড়ী হওক পেছেঞ্জাৰ ভেহিকল ৰখাই কেতিয়াবা কমাৰ্চিয়েল ভেহিকলছো ৰখাই পেলাই তেওঁলোকে পইচা ধন দাবী কৰে আৰু মৃত্যু ভাবুকি দিয়ে তেনেকৈ ধৰণৰ ভাবুকি দি পেলাই তেওঁলোকে পইচা ধন দাবী কৰি আহি আছিল আমি খবৰটো পাই আছিলোঁ 5জন আমি পাইছোঁ আৰু তেওঁলোকে সেই যুৱককেইজনে পোৱাৰ পিছত তেওঁলোকে এটা ৰুমত এনেকৈ মদ ভাং কিবাকিবি ইত্যাদি সেৱন কৰি আছিলে আৰু তেওঁলোকে সেৱন কৰাৰ পিছতে তেওঁলোকে ৰাস্তাত নামি পেলাই তেওঁলোকে গাড়ী ৰখাই এক্সটৰ্শ্যন কৰে তো তেওঁলোকে যোৱাকালি নিশাও সেই প্লেনিঙে কৰি আছিলে তেনেকুৱা অৱস্থাতে আমাৰ শিৱসাগৰ থানাৰ পৰা যিটো টীম গৈছিলে তেওঁলোকে হাতে লোতে তেওঁলোকে ধৰা পৰে